ৰাষ্ট্ৰীয় ধপাত নিয়ন্ত্ৰণ আঁচনিৰ অন্তৰ্গত ধপাত বিৰোধী অভিযানত সহযোগ কৰক। হয়, ৰাষ্ট্ৰীয় ধপাত নিয়ন্ত্ৰণ আঁচনিৰ অন্তৰ্গত ধপাত বিৰোধী অভিযানত সহযোগ কৰক। আপুনি জানেনে, বিড়ি, চিগাৰেট, জৰ্দাপান, গুটখা, শিখৰ, খৈনী, চাধা, তামোল আদি ধপাতজাতীয় সামগ্ৰী সেৱনৰ ফলত ভাৰতবৰ্ষত প্ৰতিদিনে প্ৰায় ৫,০০০ জন লোকৰ মৃত্যু হয়। মনত ৰাখিব, ধূমপান আৰু যিকোনো ধপাতজাতীয় সামগ্ৰী সেৱনে শৰীৰৰ যিকোনো অংগত কৰ্কট ৰোগৰ সৃষ্টি কৰে। সেয়াই নহয়, ধপাত সেৱনৰ ফলত উচ্চ ৰক্তচাপ, মধুমেহ, হৃদৰোগ, হাঁপানি, যক্ষ্মা ৰোগ, চকুত চানি পৰা আৰু বিভিন্ন চৰ্ম ৰোগৰো উদ্ভৱ হয়। নৱপ্ৰজন্মৰ বাবে এক প্ৰত্যাহ্বান। দীৰ্ঘদিন ধৰি সন্তান জন্ম দিব পৰা ক্ষমতাও কমি যায়। সেইবাবে বিভিন্ন অসংক্ৰামক ৰোগ, দুৰাৰোগৰ পৰা নিজক বচাই ৰাখিবলৈ ধপাত সেৱনৰ 31 মে ৱৰ্ল্ড নো টোবেকো ডে বুলি কোৱা হয়, অৰ্থাৎ বিশ্ব ধপাত বিৰোধী দিৱস। এইটো 31 মে তাৰিখে কৰা হয়। বিশ্ব ধপাত বিৰোধী দিৱসৰ বিষয়ে মই কি ক'ম, আপোনালোকে জানেই যে আমাৰ কিছুমান এনেকুৱা বেমাৰ আছে যিবিলাক সংক্ৰামক নহয়, অসংক্ৰামক ৰোগ, মানে একজনৰ পৰা আনজনলৈ বিয়পি নাযায়। তেনেকুৱা হৈছে যেনে ডায়েবেটিছ। মোৰ যদি ডায়েবেটিছ আছে, আপুনি একো ভয় কৰিব নালাগে, আপোনাৰ যাতে এই বেমাৰটো কেতিয়াও নাযায়, চুলেও নাযায়, খালেও নাযায়, মানে হেণ্ডশ্বেক কৰিলেও নাযায়। এইটো কোৱা হয় অসংক্ৰামক ৰোগ, মানে এজনৰ পৰা আনজনলৈ নাযায়। আৰু আছে কেঞ্চাৰ, হাইপাৰ টেনশ্যন, মানে প্ৰেছাৰ, হাই প্ৰেছাৰ, এনেকুৱা বহুত বেমাৰ আছে যিবিলাক বেমাৰ আমাৰ দেহত হোৱাৰ পিছত আনজনলৈকে বিয়পি নাযায়। কিন্তু ৰিচাৰ্চ কৰি দেখা পোৱা গৈছে, গৱেষকসকলে কৈছে সংক্ৰামক ৰোগ যেনে মহামাৰী কৰোণা, সংক্ৰামক ৰোগ যেনেকৈ টিবি, মানে টিউবাৰকুলোচিছ বা যক্ষ্মা ৰোগ, বা এইবিলাক ডায়েৰিয়া, কলেৰা, ইমান যিমান সংক্ৰামক ৰোগ আছে তাতকৈ কিন্তু বেছি মানুহ মৰে এনেকুৱা ডায়েবেটিছ, প্ৰেছাৰ, এইবিলাক ৰোগত, অৰ্থাৎ অসংক্ৰামক ৰোগত। আৰু এই অসংক্ৰামক ৰোগৰ মূল কাৰণ হৈছে, আপোনালোকে ভাবি চাব, চাধা, বিড়ি, চিগাৰেট, তম্বাকু, আমাৰ যিটো চাধা বুলি কওঁ, তাৰপিছত এই গুটখা, শিখৰ, এইবিলাক হৈছে আমাৰ আটাইতকৈ ডাঙৰ শত্ৰু। আৰু এইবিলাক খোৱাৰ ফলত আমি নিজে গম নাপাওঁ কিয় যে এইবিলাক খালে আমাৰ দেহৰ নাৰ্ভাছ ছিষ্টেমক উত্তেজিত কৰি পেলায়, আৰু ই এনেকুৱা এটা অভ্যাস হৈ যায় আমি ইচ্ছা কৰিলেও তাক এৰিব নোৱাৰোঁ। আৰু কি হৈছে, যেতিয়া সৰু সৰু কণ ল'ৰাবিলাক স্কুলত যাব, আপোনালোকে লক্ষ্য কৰিব, হাৰিভঙাৰ স্কুলখন ওচৰতে আছে। মই আপোনালোকক জোৰ নকৰোঁ, তথাপিও আপোনালোকক এবাৰ মনতে ভাবি চাবলৈ অনুৰোধ কৰিছোঁ, যিকেইখন দোকান ইহঁতত আছে আপোনালোকে এবাৰ ভাবি চাবচোন, ইয়াত শিখৰ আৰু গুটখা কিনা বেছিভাগ মানুহে হয়তো এই স্কুলৰ ষ্টুডেণ্টেই হ'ব। আপোনালোকে চাবচোন, এই যে শিখৰ গুটখাবিলাক খায় তাৰ পৰিণামবিলাক মই খুব চুটিকৈ ক'ব খুজিছোঁ। এক পেকেট শিখৰৰ দাম আজিৰ দিনটোত 10 টকা বা 12 টকা চলি আছে। একজন ল'ৰাই যেতিয়া স্কুলত আহিব, তেতিয়া কাৰোবাৰ পৰা সংগ লৈ পেলাই শিখৰ খোৱাটো অভ্যাস কৰিলে। শিখৰ খোৱা যেতিয়া অভ্যাস হৈ গ'ল, কি কৰিব, প্ৰথমতে ভাল ল'ৰা এটাক, বেয়া ল'ৰা এটাই কি কৰে, অভ্যাসটো দিব খোজে যে খাইছোঁ খাই আকৌ আমি খাইছোঁ, আমাৰ কি হৈছে। গতিকে তেওঁ কি কৰে, জোৰ কৰোঁতে কৰোঁতে এদিন অলপমান খালে, দুদিনমান জোৰ কৰোঁতে আৰু অলপমান খালে, আৰু এনেকৈ খাওঁতে খাওঁতে তেওঁৰো অলপমান মজা লগা হৈ গ'ল যে খাই দিব একো বেয়া নালাগে, একোতো হোৱা নাই মোৰ। কিন্তু কি হ'ল, দুদিনমান খোৱাৰ পিছত যেতিয়া অভ্যাসত পৰিণত হ'ল, সেই বন্ধুজনে যেতিয়া সেই চাধাৰ পেকেটটো বা গুটখাৰ পেকেটটো তেওঁ আৰু নিদিয়া হয়, তেতিয়াতো কি ক'ব, ইমান দিনটোক 10 টকাকৈ কিনি খোৱালেতো একদিন আমাক খুৱাব নোৱাৰে। এনেকৈ কৰি পেলাই কি কৰিব, এদিন জোৰ কৰিব কৰি গুটখাৰ পেকেট এটা খুৱাব ক'ব। এই যে খোৱালে, এদিন খোৱালে, দুদিন খোৱালে, এই যে 10 টকাকে এদিনত লাগে, যিবিলাকে জানে গুটখা খাই একদিনত 1 পেকেট এদিন নহয়, তথাপি মই ধৰি লৈছোঁ 1 পেকেটেই চলে। একজন ল'ৰাৰ কোনো ইনকাম নাথাকে, 10 টকা এটা ইনকাম কৰিবলৈ ল'ৰাটোৰ হাতত কোনো ৰাস্তা নাথাকে, তেওঁ কি কৰিব? খোৱাৰ পিছত মাকে যেতিয়া গম পাব যে ই ভাল কামত কামত ব্যৱহাৰ কৰা নাই, তেতিয়া মাক বা দেউতাকে কি কৰিব, তাক পইচা দিয়া বন্ধ কৰিব। কিন্তু যেতিয়াই দেহত নিচা লাগিব, সকলোৱে জানে নিচা থকা মানুহবিলাকে, দেহত যেতিয়া নিচা লাগিব সেই নিচা এৰা সম্ভৱ নহয়। গতিকে ল'ৰাজনক যেতিয়া মাক দেউতাকে 10 টকাটো দিয়া বন্ধ কৰিব, তাৰ পিছদিনাৰ পৰা ল'ৰাটো কি কৰিব, দেউতাকৰ পকেটৰ পৰা 10 টকা বা 100 টকা এটা অনা আৰম্ভ কৰিব। এই যে অনা আৰম্ভ কৰিলে, এদিন দেউতাকে গম নাপালে, হয়তো চাকৰি কৰে, 10 টকা এটা গৈছে গ'ল আৰু। দ্বিতীয় দিন আনিলে, আনতে দেখা পালে, এদিন চকুত কৰি দিব, মোৰ পকেটৰ পৰা পইচা নোহোৱা হৈছে, কেনেকৈ নোহোৱা হৈ গ'ল, হিচাপ কৰোঁতে কৰোঁতে দেখা পালে যে ল'ৰাটোৱে নি আছে। আৰু হয়তো মাৰধৰ কৰিলে, কৰাৰ ফলত ল'ৰা বিদ্ৰোহী হৈ উঠিল। হোৱাৰ পিছত কি হৈ গ'ল, পইচা এৰি মাক। ধপাত বিৰোধী আইন 2003 মানি চলক। ৰাজহুৱা স্থানত
ধূমপান কৰাটো আইনমতে দণ্ডনীয়। আমাৰ অনুষ্ঠানটো আগবঢ়াই নিবলৈ অনুৰোধ জনাইছোঁ। ধন্যবাদ। মই কুলেন কলিতা, ইহু হস্পিটেলৰ এজন স্বাস্থ্যকৰ্মী। বৰ্তমান আমাৰ সমাজত কৰোণা মহামাৰীয়ে ব্যাপক ৰূপ ধাৰণ কৰিছে। আমাৰ গাঁৱত প্ৰতি ঘৰত নহ'লেও বহুত সংখ্যক লোকৰে কৰোণা পজিটিভ বুলি চিনাক্ত হৈছে। তাৰ মাজৰ পৰা কিছু সংখ্যকে হয়তো ভাল হৈ ঘূৰিও গৈছে, কিন্তু আমাৰ হস্পিটেলত এতিয়াও ৰোগী হিচাপে লোক ভৰ্তি হৈ আছে। দৈনিকভাৱে কিছু সংখ্যক হ'লেও পজিটিভ ৰোগী আমাৰ আহিয়ে আছে। অসমত এতিয়াও 5,000 বা 6,000 ৰোগী দৈনিক চিনাক্ত হৈ আছে পজিটিভ হিচাপে। গতিকে এই সময়ত আমি কৰোণা মহামাৰীক বা কৰোণা বেমাৰটোক সহজভাৱে নলয়, আমি গুৰুত্ব সহকাৰে লৈ আমি কিছু পদক্ষেপ লোৱা নিশ্চয় উচিত। আৰু এই পদক্ষেপবোৰৰ ভিতৰত সকলোৱে জনা কিছুমান পদক্ষেপ হৈছে সঠিকভাৱে হাত ধোৱা, মুখত মাস্ক পৰিধান কৰা, চেনিটাইজ কৰা ইত্যাদি। কিন্তু তাৰ উপৰিও আমি কৰিব লগা বৰ্তমান সময়ত আটাইতকৈ ডাঙৰ কথাটো হৈছে ভেকচিন লোৱা। এটা সময় আছিল যে আমি ভেকচিন কেতিয়া আৱিষ্কাৰ হ'ব এই কথাটো বহুল চৰ্চা কৰিছিলোঁ। ফেচবুকত সদায় চাইছিলোঁ কেতিয়া আৱিষ্কাৰ হ'ব। আজি সৌভাগ্যৰ কথা, আমাৰ সমাজত আমাৰ মাজত ভেকচিন আহি ৰেডি হৈছে। এতিয়া আমি তাক লোৱাৰহে কথা। কিন্তু ভেকচিন ল'ব যোৱাৰ সময়ত আমি দেখা পাইছোঁ যে মানুহবিলাকে ভেকচিন লৈছে আৰু কিন্তু কিছুমান বিৰূপ প্ৰতিক্ৰিয়াও দেখা পোৱা যায় যে ভেকচিন লৈ কি লাভ হ'ব। আমাৰ আৰু পজিটিভ হোৱা মানুহ বহুত আছে, টিভিত সদায় কৈ থাকে ভেকচিন লোৱাৰ পাছতো পজিটিভ হৈছে। আমি এই কথাটো গুৰুত্ব দিব নালাগে। হয়তো 1 লাখৰ মাজত 10জন কোনোবা পজিটিভ হৈছে, এই যে 99,000 ভাল হৈ উঠিছে এইবিলাকৰ কথাও আমি চৰ্চা কৰিব লাগিব। কাৰণ বেয়াটো চৰ্চা আমাৰ সমাজত অতি সোনকালে হয়, ভালটোৰ প্ৰচাৰ অলপ কমকৈ হয়। ভেকচিন লোৱাৰ ফলত আমি আমাৰ দেহটো নিশ্চিতভাৱে সুৰক্ষা প্ৰদান কৰিব পাৰোঁ। ভেকচিন লোৱাৰ পিছত আমাৰ দেহত পজিটিভ হয়তো হ'ব পাৰে, পজিটিভ হোৱাটোক আমি ৰোধ কৰিব নোৱাৰোঁ। যেনেকৈ আমাৰ যদি এই মাকিবাৰ বজাৰত যদি পুলিচক যদি দায়িত্ব দিওঁ যে ইয়াতে দোকানবিলাক ৰক্ষা কৰিব লাগে, বা আমি যদি নিজাকেই মানুহ নিয়োগ কৰোঁ যে ইয়াতে দোকানবিলাক চোৱা চিতা কৰাৰ কাৰণে আমি কিছুমান ৰক্ষী ৰাখিছোঁ ইয়াতে। চাওক, চুৰ কৰিব আহিব পাৰে, তাত আমি বাধা দিব নোৱাৰোঁ। কিন্তু যেতিয়াই পুলিচ থাকিব বা ইয়াৰে কোনোবা ৰক্ষী থাকিব চুৰটো ৰোধ কৰাৰ কাৰণে, তেতিয়া নিশ্চয় চুৰটোৱে আহিলেও তাক চুৰ কৰিব নোৱাৰে। আৰু আমাৰ দেহত ভেকচিনটো তেনেকুৱা এটা সুৰক্ষা প্ৰদানকাৰী কিছুমান পুলিচৰ নিচিনা, যে ইয়াক যদি আমাৰ দেহত ধাৰণ কৰোঁ, তেওঁ মহামাৰীটো কৰোণা ভাইৰাছটো হয়তো দেহত আমাৰ সোমাব পাৰে, কিন্তু সি আমাক বেমাৰৰ সৃষ্টি কৰি হয়তো হস্পিটেলত ভৰ্তি হোৱালৈকে হয়তো দি দিব পাৰে। মৃত্যুটো নহয় বুলি প্ৰায় নিশ্চিত। গতিকে ভেকচিন আমি লোৱা হওক। ভেকচিন কিন্তু 2টা ল'ব লাগিব। প্ৰথম ড'জটো লোৱাৰ পিছত কোভিচিল্ড নামৰ ভেকচিনটো ল'বলৈ আমি 84 দিন অপেক্ষা কৰিব লাগে, আৰু কোভেক্সিন নামৰ ভেকচিনটো ল'বলৈ আমি মিনিমাম 28 দিন অপেক্ষা কৰিব লাগে। ইয়াৰ জৰিয়তে আমাৰ সমাজত মই এটা বাৰ্তা দিব খুজিছোঁ যে আমি যিখিনি কথা কৈ আহিছোঁ, ভেকচিন আমাৰ এই মুহূৰ্তত অতি দৰকাৰী বস্তু। আমি ইয়াক নিশ্চয়কৈ ল'ব লাগে। ডেকাৰ পৰা বুঢ়ালৈকে সকলো বয়সৰ মানুহ, বেমাৰ হৈ থকা মানুহকো আমি এই ভেকচিনটোৰ পৰা আঁতৰত ৰাখিব নালাগে, সকলোৱে নিশ্চয় ল'ব লাগে। দ্বিতীয়তে মই আৰু এটা কথা ক'ব খুজিছোঁ যে 31 মে বিশ্ব ধঁপাত বিৰোধী দিৱস। এই বিশ্ব ধঁপাত বিৰোধী দিৱসত লগত সংগতি ৰাখি মই ক'ব বিচাৰিছোঁ যে কৰোণা মহামাৰী এটা সংক্ৰামক ৰোগ, কিন্তু আমাৰ সমাজত অসংক্ৰামক ৰোগ যেনেকৈ কেঞ্চাৰ, ডায়েবেটিছ, হাইপাৰটেনশ্যন বা হাই প্ৰেছাৰ, এইবিলাক বেমাৰে আমাক নৈমিত্তিক মানুহক মৃত্যুমুখত পেলাই আহিছে। ষ্ট্ৰ'ক হোৱা আজিকালি এটা সাধাৰণ কথা হৈ গৈছে। গতিকে আমি এইবিলাকৰ পৰা বাচিবলৈ প্ৰধান উপায়টো হৈছে আমি ধঁপাত বা চাধা, বিড়ি, চিগাৰেট, গুটখা, খৈনী, শিখৰ, এই যিবিলাক বস্তু আছে এইবিলাকক আমি বাদ দিব লাগিব বা পৰিমাণটো কমাই দিব লাগিব। দেখা পোৱা গৈছে যে চাধা, ধঁপাত আদি বস্তুৱে এই অসংক্ৰামক ৰোগবিলাকক বৃদ্ধি কৰাত সহায় কৰে। তদুপৰি যিবিলাকে নিচাগ্ৰস্ত হৈছে তেওঁলোককতো হয়তো বাধা দিবলৈ টান, কিন্তু যদি আমি উঠি অহা প্ৰজন্মক, ডেকা ল'ৰা বুঢ়াবিলাকক, উঠি অহা স্কুলৰ ল'ৰা ছোৱালীবিলাকক যদি আমি
মানা কৰিব পাৰোঁ বা বুজাই দিব পাৰোঁ যে এইবিলাকৰ জৰিয়তে এনেকুৱা ডাঙৰ ডাঙৰ বেমাৰ হ'ব পাৰে। চাওক 10 টকাৰে আৰম্ভ কৰা এটা অভ্যাস, শিখৰ খোৱা অভ্যাস 10 টকাৰে আৰম্ভ কৰাৰ পিছত এদিন হয়তো কেঞ্চাৰ ৰোগৰ সৃষ্টি হৈ হস্পিটেলত 10 লাখ টকালৈকে হয়তো খৰচ কৰিব লগা হ'ব পাৰে। গতিকে আমি ইয়াক সহজভাৱে ল'ব নালাগে। গতিকে বিশ্ব ধঁপাত বিৰোধী দিৱস 31 মে' তাৰিখ বিশ্ব ধঁপাত বিৰোধী দিৱসৰ দিনা আহক আমি সকলোৱে প্ৰতিজ্ঞাবদ্ধ হওঁ যে এনেকুৱা ধঁপাত জাতীয় বস্তুৰ পৰা আমি যাতে আঁতৰত থাকিব পাৰোঁ। ধন্যবাদ। মনত ৰাখিব, আপোনাৰ কাৰ্যালয়টি এটি ৰাজহুৱা অনুষ্ঠান। যিকোনো শিক্ষা অনুষ্ঠানেই ধঁপাতমুক্ত হ'ব লাগে। শিক্ষানুষ্ঠানৰ সীমাবেৰৰ 100 গজ বেশৰ দূৰত্বৰ ভিতৰত ধঁপাতজাতীয় সামগ্ৰী বিক্ৰী বিপণী থাকিব নোৱাৰিব। কোনো দোকানীয়ে ছাত্ৰ ছাত্ৰীকে ধৰি ধন্যবাদ। 31 মে' বিশ্ব ধঁপাত বিৰোধী দিৱস। বিশ্ব ধঁপাত বিৰোধী দিৱসৰ লগত সংগতি ৰাখি আমি কৰোণা মহামাৰীৰ লগতে ইয়াৰ বিপক্ষেও যুঁজিব লাগিব। কৰোণা মহামাৰী হৈছে এটা সংক্ৰামক ৰোগ, মানে এজনৰ দেহৰ পৰা আনজন দেহলৈ সংক্ৰামিত হয় আৰু ইয়ে এটা বৃহৎ সংখ্যক মানুহক একে সময়তে প্ৰভাৱিত কৰিব পাৰে। আৰু এবিধ ৰোগ আছে অসংক্ৰামক ৰোগ, মানে এই বেমাৰটো একজনৰ হোৱাৰ পিছত আন এজনৰ দেহলৈ নাযায়, যেনে হাই প্ৰেছাৰ, ডায়েবেটিছ। কিন্তু দেখা পোৱা গৈছে সংক্ৰামক ৰোগত যিমান মানুহ মৰে তাতকৈ বেছি মানুহৰ মৃত্যু হয় এনেকুৱা অসংক্ৰামক ৰোগত, যেনে কেঞ্চাৰ বা হাই প্ৰেছাৰ বা ডায়েবেটিছ বা এনেকুৱা যিমানখিনি বেমাৰ আছে চবতে মৃত্যু হয়। গতিকে এই সকলোবিলাক বেমাৰৰ কিন্তু মূল কাৰণ বুলি গৱেষকসকলে কৈছে আমাৰ ধঁপাত জাতীয় বস্তুবিলাক। ধঁপাত, চাদা, বিড়ি, চিগাৰেট বা এই শিখৰ, গুটখা এইবিলাক হৈছে আমাৰ মূল কাৰণ। এটা শিখৰৰ পেকেটৰ দাম হয়তো 10 টকা, বেছি দাম নিশ্চয় নহয়, 10 টকা এটা আজিকালি সকলোৰে পকেটত থাকে। কিন্তু 10 টকাৰে আৰম্ভ কৰা শিখৰৰ পেকেটটোৰ শেষ পৰিণতি কিন্তু কেঞ্চাৰ বেমাৰো হ'ব পাৰে, যাৰ চিকিৎসা হয়তো 10 লাখ টকাৰেও কাৰোবাৰ সম্ভৱ নহ'ব পাৰে বা সম্পূৰ্ণ নহ'ব পাৰে। গতিকে আমি যাতে এই কথাটো মনত ৰাখোঁ যে ধঁপাত জাতীয় পদাৰ্থবিলাক যদি আমি সমাজৰ পৰা লাহে লাহে নিৰ্মূল কৰিব পাৰোঁ, যেনেকৈ মাস্ক পৰিধান কৰিলে, ভেকচিন ল'লে কৰোণাটো এদিন গুচি যাব বুলি আশা কৰিছোঁ, সেনেকৈ এই ধঁপাত জাতীয় পদাৰ্থবিলাকো যদি আমাৰ অভ্যাসৰ পৰা আমি আঁতৰাই ৰাখোঁ, তেনেহ'লে এদিন নিশ্চয় এই কেঞ্চাৰ ৰোগী বা প্ৰেছাৰ ৰোগী বা ডায়েবেটিছ ৰোগীবিলাকৰ পৰিমাণ কমি আহিব। ধঁপাত এবিধ নিচাজাতীয় বস্তু, এবাৰ খোৱাৰ পাছত হয়তো আমি তাক এৰিবলৈ বৰ টান। গতিকে আমি বাৰু তেনেকৈ থাকোঁ, কিন্তু স্কুলত উঠি অহা ল'ৰা ছোৱালীবিলাকে আপোনালোকে নিশ্চয় জানে কঁঠালমৰাৰ চকতো দোকান আছে, ইয়াৰ পৰা বেছি সংখ্যক স্কুলীয়া ছাত্ৰ ছাত্ৰীয়ে কিন্তু এই ধঁপাত জাতীয় বস্তু কিনি খায়। গতিকে আমি নিজে এৰিব নোৱাৰিলেও যাতে ছাত্ৰ ছাত্ৰীসকলে এই মহামাৰীটোৰ পৰা যাতে শিখৰ গুটখাৰ কবলৰ পৰা মানে আঁতৰি থাকিব পাৰে, আমি সামাজিকভাৱে সকলোৱে দায়িত্ব লোৱাটো উচিত। কোনোবাই দোকানত যদি শিখৰ কিনিবলৈ আহে, সেই ছাত্ৰ ছাত্ৰীক আমি মানা কৰা উচিত যে তোমালোকৰ শিখৰ খোৱা বয়স হোৱা নাই বা খাব নালাগে। গতিকে বিশ্ব ধঁপাত বিৰোধী দিৱস 31 মে'ৰ লগত সংগতি ৰাখি মই এই কথাখিনি ক'ব খুজিছোঁ যাতে সকলোৱে ভেকচিন লোৱাটো যেনেকৈ জৰুৰী, মাস্ক পিন্ধাটো বা চেনিটাইজ কৰাটো যেনেকৈ জৰুৰী, আমি তেনেকৈ চাদা বা শিখৰ গুটখা আদিও এৰাটো সেনেকৈ জৰুৰী বা সকলোক আমি সজাগ কৰাটো সেনেকুৱা জৰুৰী। গতিকে এইখিনি কৈয়ে মই সামৰিব খুজিছোঁ। ধন্যবাদ।